লাৰ্ণিং ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱাকালিৰ পৰা মই ভিডিঅ' আপলোড দি আছোঁ আস্ক কুৱেশ্যনৰ বিষয়ে। চ' আস্ক কুৱেশ্যন সম্পৰ্কে আজিও আমাৰ ভিডিঅ'টোত আলোচনা হ'ব। ইট উইল বি দ্য টপিক উইল বি আস্ক কুৱেশ্যন। চ' আস্ক কুৱেশ্যন বুলি কোৱাৰ লগে লগে আমি গম পাইছোঁ যে প্ৰশ্ন সুধিব লাগে য'ত উত্তৰ দিয়া থাকে। চ' উই হেভ অলৰেডি লাৰ্ণ দ্য ইউজ অফ হোৱাটেৰে কি ধৰণৰ কুৱেশ্যন কৰা হয় সেইটো যোৱা ভিডিঅ'ত আমি শিকিছোঁ। তথাপি মই এটা এক্সাম্পল দিব বিচাৰিছোঁ। ধৰক যে হোৱাটেৰে আমি কেনেকুৱা সেন্টেন্সৰ মানে কুৱেশ্যন কৰিব পাৰোঁ। যেনেকৈ ধৰক মই কৈছোঁ যে মোক এটা কলম লাগে, আই ৱান্ট এ পেন। আই ৱান্ট এ পেন। চ' একেবাৰে চিম্পল সেন্টেন্স য'ত মই এটা সৰু কথা লিখিছোঁ, মোক এটা কলম লাগে, আই ৱান্ট এ পেন। চ' ইয়াক যদি কোৱা হয় যে এই সেন্টেন্সটো বা ষ্টেটমেন্টটো উত্তৰ হিচাপে পাবলৈ হোৱাট ব্যৱহাৰ কৰি কুৱেশ্যন কৰিব লাগে। আৰু সেই হোৱাট ব্যৱহাৰ কৰি কুৱেশ্যন কৰাৰ লগে লগে এইটোৰ নামে কি হ'ব? আস্ক কুৱেশ্যন হ'ব। চ' মই কি লিখিম এতিয়া? কুৱেশ্যন ৱাৰ্ড সদায় আৰম্ভণিতে আহে। চ' হোৱাট লিখিলোঁ, তাৰপিছত দেখিলোঁ ৱান্ট আছে। ৱান্ট মানে কি? এইটো প্ৰেজেণ্ট টেন্সত আছে ভাৰ্বটো। দেট ইজ হোৱাই আইটোতো ইউ হ'বই, গতিকে আই জেগাত ইউ লিখি ল'লোঁ। তেতিয়াহ'লে ইয়াতে আমি ৱান্ট আছে প্ৰেজেণ্ট টেন্সত, প্ৰেজেণ্ট টেন্সত যেতিয়া থাকিব ভাৰ্বটো তেতিয়া আমি ডু ভাৰ্বৰ সহায় ল'ব লাগিব। চ' কি লিখিম? হোৱাট ডু ইউ ৱান্ট। অ'কে, হোৱাট ডু ইউ ৱান্ট অৰ্থ কি হ'ব? অৰ্থাৎ উত্তৰ কি হ'ব? এ পেন। আই ৱান্ট এ পেন। তোমাক কি লাগে? উত্তৰ কি? মোক এটা কলম লাগে। অ'কে, ঠিক তেনেকৈ মই আৰু এটা সাধাৰণ সেন্টেন্স লিখিছোঁ যে কি মিষ্টাৰ দাস teaches us English. So এই সেন্টেন্সটো মই লিখিছোঁ আৰু ইনষ্ট্ৰাকশন দিয়া হৈছে মিষ্টাৰ দাস teaches us English. ইনষ্ট্ৰাকশন দিয়া হৈছে যে হোৱাটেৰে কুৱেশ্যন কৰিব লাগে, অৰ্থাৎ আস্ক কুৱেশ্যনটো হোৱাটেৰে কৰিব লাগে। চ' এই সেন্টেন্সটো যদি হোৱাটেৰে কুৱেশ্যন কৰোঁ তেতিয়াহ'লে উত্তৰ কি ওলাব? নিশ্চয় ইংলিছ। কাৰণ কুৱেশ্যন হ'ব মিষ্টাৰ দাস তোমালোকক কি শিকায়। স্টেটমেন্টত আছে মিষ্টাৰ দাস টিচেছ আছ ইংলিছ, অৰ্থাৎ মিষ্টাৰ দাসে আমাক ইংৰাজী শিকায়। নিশ্চয় আস্ক কুৱেশ্যন কৰিলে কুৱেশ্যনটো হ'ব মিষ্টাৰ দাসে তোমালোকক কি শিকায়। অ'কে, চ' মিষ্টাৰ দাসে তোমালোকক কি শিকায় বুলি কোৱাৰ লগে লগে হোৱাট আমাৰ আগত আহিল, ইংলিছটো আনচাৰ হ'ব, এইটো আমি নিলিখোঁ। চ' হোৱাট লিখিলোঁ, আকৌ মিষ্টাৰ দাসটো ছাবজেক্ট এক লিখিলোঁ, লিখিবই লাগিব মিষ্টাৰ দাস। কিন্তু এবাৰ চাব লাগিল যে ভাৰ্বটো টিচেছ আছে। টিচেছ মিন্স ইট ইজ ইন দ্য প্ৰেজেণ্ট টেন্স আৰু ই থাৰ্ড পাৰ্চন ভাৰ্ব হিচাপে ইউজ হৈছে, যাৰ কাৰণে ইয়াৰ লগত ইয়াছ যোগ দিয়া হৈছে। সেইকাৰণে যেতিয়া ভাৰ্বৰ লগত এছ বা ইয়াছ থাকে আমি সদায় কিহৰ সহায় ল'ম? ডাজৰ সহায় ল'ম। অ'কে, হোৱাট ডাজ মিষ্টাৰ ডাজ, তাৰপিছত আমি ভাৰ্বটো লিখিব লাগিব। ভাৰ্ব কি? টিচ। এবাৰ টিচেছ লিখিব নোৱাৰোঁ কাৰণ টিচেছ থকাৰ কাৰণে ডাজৰ সহায় ল'লোঁ। চ' হোৱাট ডাজ মিষ্টাৰ ডাজ টিচ ইউ। আজ থাকিলে কি লিখিম? ইউ লিখিম। নিশ্চয় আপোনালোকে বুজি পাইছে আস্ক কুৱেশ্যন আমাৰ ইণ্টাৰোগেটিভ সেন্টেন্সৰ নিচিনাই, কেৱল WH কুৱেশ্যন ৱৰ্ডবিলাক সন্মুখত লিখি ইণ্টাৰোগেটিভৰ যি নিয়ম সেই নিয়মেৰে সেন্টেন্সবিলাক লিখা হয় আৰু লিখিলে সেইবিলাক আস্ক কুৱেশ্যন বুলি কোৱা হয়। অৰ্থাৎ কুৱেশ্যন কেনেকৈ কৰিব লাগে সেই কথা আমি আস্ক কুৱেশ্যন ভালকৈ যদি শিকি লওঁ তেতিয়াহ'লে আমি ইংৰাজীত যিকোনো কুৱেশ্যন আমি কৰিব পাৰিম। চ' এতিয়া আস্ক কুৱেশ্যনৰ ছেকেণ্ড ৱৰ্ডটোলৈ আহিছোঁ, সেইটো হ'ল হুইচ। হোৱাটৰ বিষয়ে আমি জানিলোঁ, এতিয়া আমি জানিম হুইচ। হুইচ মানে কি? হুইচ মানে আচলতে যদি কোনো বস্তুক বা কোনো এটা বিষয়ক নিৰ্দিষ্টকৈ জানিবলৈ বিচাৰোঁ তেতিয়াহ'লে কি হুইচ ব্যৱহাৰ কৰি কুৱেশ্যন কৰিব লাগে। যেনেকৈ হুইচ মানে যদি বস্তু হয় কি হ'ব? কোনটো, কোনডাল, কোনখন, এনেকুৱা ধৰণৰ মানে কোনো বস্তুক নিৰ্দিষ্টকৈ পাবলৈ বা বহুতৰ মাজত কিবা বস্তু আছে, বহুতকেইটা বস্তু আছে, তাৰে ভিতৰৰ পৰা মোৰ চইচ অনুসৰি কোনোবা এটাক বিচাৰি লোৱাৰ কাৰণে আমি সদায় কি কৰিব পাৰোঁ? হুইচ ব্যৱহাৰ কৰি কুৱেশ্যন কৰিব পাৰোঁ। যেনেকৈ মই কৈছোঁ যে ধৰক মানে মোক ৰঙা কলমটো লাগে, মই ক'লোঁ আই ৱান্ট আ ৰেড পেন। এই সেন্টেন্সটো মই লিখিছোঁ একেবাৰে চিম্পল সেন্টেন্স, আই ৱান্ট দ্য ৰেড পেন। চ' এই সেন্টেন্সটোৰ মিনিং কি? মোক ৰঙা কলমটো লাগে। তাৰমানে বুজি পাই আছোঁ যে বহুতকেইটা কলম আছে, ৰঙা আছে, হালধীয়া বা কিবা বিভিন্ন কালাৰৰ পেন ইয়াতে আছে, কিন্তু মোক কোনটো পেন লাগে? ৰঙা পেনটো লাগে, অৰ্থাৎ ৰেড পেনটো লাগে।
তেতিয়াহ'লে এইবাৰ আমি হুইচ ব্যৱহাৰ কৰি কুৱেশ্যন কৰিব লাগিব। সেইকাৰণে মই কৈছোঁ যে হুইচেৰে কুৱেশ্যন কৰিলে আমি চইচ কুৱেশ্যন বুলি কওঁ, বা কোনো বস্তুক নিৰ্দিষ্টকৈ পাবলৈ হুইচ ব্যৱহাৰ কৰি কি কৰিব লগা হয়, কুৱেশ্যন কৰিবলগীয়া হয়। চ' মই কি লিখিম, এবাৰ হোৱাট ব্যৱহাৰ কৰি পুনৰ মই এবাৰ লিখিব লাগিব যে তোমাক কোনটো কলম লাগে, তোমাক কোনটো কলম লাগে বা তোমাক কোনডাল কলম লাগে। চ' হুইচ পেন কি লিখিব লাগিব। আৰু এটা কথা মন কৰিবলগীয়া, যেহেতু হুইচেৰে আমি কি কৰোঁ, তাৰ মানে চইচ কুৱেশ্যন, কোনোবা এটাৰ পৰা কিবা এটা লোৱাৰ কথা বা বাছনিৰ কথা আহি যায়, সেইকাৰণে হুইচৰ লগত সদায় নাউন, অৰ্থাৎ যিটো নাউন আমি বিচাৰোঁ সেই নাউনটো লিখিব লাগে। কেৱল কালাৰ বা কেনেকুৱা ধৰণৰ বস্তু টাইপটোহে আমি কুৱেশ্যনত লিখিব নালাগে। চ' কি লিখিম, হুইচ পেন। অ'কে, হুইচ পেন লিখিছোঁ। তাৰপিছত এই তোমাৰ আছে প্ৰেজেণ্ট টেন্সত, সেইকাৰণে কি আহিব, ডু আহিব। আইটোতো ইউ হ'বই, এইটোতো আগতে লিখি দিছোঁ, অৰ্থাৎ আই হৈ থাকিলে ইউ লিখিব লাগে। চ' হুইচ পেন ডু ইউ ৱান্ট, ডু ইউ ৱান্ট হৈ গ'ল। তোমাক কোনটো কলম লাগে, আনচাৰ কি, আই ৱান্ট দ্য ৰেড পেন, আই ৱান্ট দ্য ৰেড। ঠিক এইবাৰ মই ক'লোঁ সেই বগা ঘৰটো আমাৰ, সেই বগা ঘৰটো আমাৰ। অ'কে, দ্যাট হোৱাইট হাউচ, দ্যাট হোৱাইট হাউচ ইজ আৱাৰ্ছ। একেবাৰে চিম্পল চেণ্টেন্স, অৰ্থাৎ মই কোনোবা বন্ধুক বা কাৰোবাক দেখুৱাই দিলোঁ যে চোৱাচোন এই যে বগা ঘৰটো, তাৰমানে বহুতকেইটা ঘৰ আছে, বহুত কালাৰৰ ঘৰ আছে, তাৰ ভিতৰত কোনটো ঘৰ আমাৰ নিৰ্দিষ্টকৈ বুজাই দিছোঁ, এই বগা ঘৰটো আমাৰ। চ' এইবাৰ মোক বেলেগে কি কেনেকৈ কুৱেশ্যন কৰিব, নিশ্চয় হুইচ ব্যৱহাৰ কৰি কুৱেশ্যন কৰিব, কাৰণ নিৰ্দিষ্ট এটা ঘৰৰ কথা কৈছোঁ, সেই ঘৰটো পাবলৈ হুইচেৰে কুৱেশ্যন কৰিব লাগিব। চ' মই অলপ আগতেও কৈছোঁ যে হুইচেৰে যেতিয়া আমি কুৱেশ্যন কৰিম, তেতিয়া যিটো নাউন আমি আনচাৰ পাব খোজোঁ সেই নাউনটো হুইচৰ সৈতে লিখিব লাগে, কেৱল টাইপটোহে লিখিব নালাগে। অ'কে, চ' এইবাৰ কুৱেশ্যন কি হ'ব, হুইচ হাউচ, হুইচ হাউচ। অ'কে, হুইচ হাউচ। তাৰপিছত ইয়াত বিভাগ আছে, ইজটো লিখিলোঁ। তাৰপিছত কি লিখিব লাগিব, সেই বগা ঘৰটো আমাৰ। প্ৰশ্ন হ'ব, সেই তোমালোকৰ ঘৰ কোনটো, আনচাৰ হ'ব সেই বগা ঘৰটো। তোমালোকৰ ঘৰ কোনটো, অ'কে, চ' প্ৰশ্ন হ'ব লাগিব যে তোমালোকৰ ঘৰ কোনটো, উত্তৰ হ'ব সেই বগা ঘৰটো। চ' হুইচ হাউচ ইজ ইয়ৰ্ছ। এইবাৰ আৱাৰ্ছ আছে কাৰণে ইয়াতে কি লিখিব লাগিব, ইয়ৰ্ছ লিখিব লাগিব। অ'কে, নিশ্চয় আপোনালোকে বুজি পাইছে যে হুইচেৰে যেতিয়া আমি কুৱেশ্যন কৰিম, তেতিয়া কুৱেশ্যনটো কি হয়, নিৰ্দিষ্ট বাচকত গুচি যায়, অৰ্থাৎ ডেফিনিট কিবা এটা বস্তু জনাৰ কাৰণেহে আমি হুইচ কুৱেশ্যন ৱাৰ্ড হিচাপে ব্যৱহাৰ কৰোঁ। নিশ্চয় বস্তুটো একেবাৰে সহজ আৰু বুজি পোৱাত অসুবিধা হোৱা নাই বুলি মই ভাবোঁ। কেৱল আগৰ যিবিলাক কথা, অৰ্থাৎ ডু ভাৰ্বৰ সহায় লোৱা বা অক্সিলাৰী ভাৰ্ব থাকিলে ডু ডাজ ডাজত ডিডৰ সহায় ল'ব নালাগে, এই কথাবিলাক আমি কিন্তু মনত ৰাখিব লাগে। চ' এইবাৰ মই নেক্সট বেলেগ এটা কুৱেশ্যন ৱাৰ্ডলৈ গৈছোঁ, যিটো WH কুৱেশ্যন ৱাৰ্ড, একেবাৰে বহুত সহজ কুৱেশ্যন ৱাৰ্ড, যিটো হ'ল হু। হু বুলি কোৱাৰ লগে লগে আমি বুজি পাওঁ ইয়াৰ অৰ্থ হ'ল কোন। কোন বুলি কোৱাৰ লগে লগে হুৰে যেতিয়া কুৱেশ্যন কৰা হয়, তেতিয়া সদায় কোনো এটা কামৰ কৰ্তাক উত্তৰ হিচাপে পোৱা যায়। ডেট মিনছ উই অলৱেজ ফাইণ্ড এ ছাবজেক্ট হুৱেন আ কুৱেশ্যন ইজ আস্কড বাই ইউজিং হু। অৰ্থাৎ হুৰে যেতিয়া কোনো কুৱেশ্যন কৰা হ'ব, তেতিয়া সদায় আমি কি পাম, এটা ছাবজেক্ট এনচাৰ পাম, অৰ্থাৎ চেণ্টেন্সটোত কামটো কোনে কৰিছে। উই অলৱেজ উইল ন' দ্য ছাবজেক্ট অৰ দ্য ডুৱাৰ অফ দ্য একশ্যন, অৰ্থাৎ কোনজনে কাম কৰিছে, অৰ্থাৎ ডাইৰেক্ট কুৱেশ্যন। যেনেকৈ একেবাৰে চিম্পল এক্সাম্পল আৰু যিটো মানুহৰ মুখে মুখে চলি থাকে, সেই চেণ্টেন্সটো মই লিখিব বিচাৰিছোঁ, কাৰণ সহজ চেণ্টেন্স লিখিলে আমি শিকাত অলপ সহায় মানে সাহস আহি যায়। গ'লে কি লিখিলোঁ, শ্বাহজাহান বিল্ড দ্য তাজমহল। চ' ইউ চি, শ্বাহজাহান বিল্ড দ্য তাজমহল। চ' ভেৰি এষ্টাব্লিছ চেণ্টেন্স, আৰু চবৰ মুখে মুখে আছে শ্বাহজাহান বিল্ড দ্য তাজমহল। যেনেদৰে শ্বাহজাহান বিল্ড দ্য তাজমহল চবৰ মুখে মুখে আছে, আৰু এই আনচাৰটো বা এই ষ্টেটমেণ্টটোৰ কুৱেশ্যনটো মানুহৰ মুখে মুখে আছে। কোনোবা ইংৰাজী জানক বা নাজানক, নাজানিলেও ক'ব পাৰে হু বিল্ড দ্য তাজমহল। কোনে কি ক'ব পাৰে, হু বিল্ড দ্য তাজমহল। চাওক ইমান সহজ, আৰু হুৰে কুৱেশ্যন কৰাৰ লগে লগে সদায় ছাবজেক্টটোহে উত্তৰ হয়।
আৰু কেৱল সাবজেক্টটো বাদ দি বাকি যিখিনি আছে গোটেইখিনি লিখি দিয়াৰ লগে লগে হুৰে কোৱেশ্চন হৈ যায় গতিকে হুৰে কোৱেশ্চন কৰা একেবাৰে সহজ যদি এফাৰ্মেটিভত থাকে তেতিয়াহ'লে কোনো ডাজ ডু ডিড এইবিলাকৰ সহায় ল'ব নালাগে যদি অক্সিলাৰী ভাৰ্ব থাকে যিটো আছে সেইটোৱে আমি লিখি দিম ওকে ইয়াতে কোনো অক্সিলাৰী ভাৰ্ব নাই আৰু বিল্ড পাষ্ট টেন্সত আছে নিয়মতে ডিডৰ সহায় ল'ব লাগিছিল কিন্তু ল'ব নালাগে কাৰণ হুৰে যেতিয়া কোৱেশ্চন কৰা হয় এফাৰ্মেটিভ সেন্টেন্সত ডাইৰেক্ট কোৱেশ্চন হয় আৰু ডাইৰেক্ট কোৱেশ্চনত কেতিয়াও আমি ডু ডাজ ডিডৰ সহায় নলওঁ যদি অক্সিলাৰী ভাৰ্ব থাকে সেইটো লিখিম যদি নাথাকে ডু ডাজ ডিডৰ সহায় নিলিখিম যেনেকৈ ধৰক পিছৰ এক্সাম্পলত মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম সো হিয়াৰ উই শুড ৰাইট হু বিল্ড দা তাজমহল Question hall Tajmahal কোনে সজাইছিল আনসার শাহজাহান বিল্ড দা তাজমহল ভেরি সিম্পল আর অল ওভার দ্য ওয়ার্ল্ড কেবল ইন্ডিয়া বা আমাৰ অসমত মানুহ অলবাৰি তেনেকুৱা নহয় গোটেই ওয়ার্ল্ডৰ মানুহে জানে শাহজাহান বিল্ড দা তাজমহল আৰু ইয়াৰ এস্টাবলিশ কোৱেশ্চন হল হু বিল্ড দা তাজমহল নাও I want to write that the boy will post the letter okay the boy will post the letter so it is a sentence lora jone ki koribo chithi khon dakot dibo so lora jone chithi khon dakot dibo eto eta sentence ar yak ami jodi boy to answer hisabe pabo khuju tetiale who ব্যবহার kori question koribo lagibo amar wh question word ki hobo who hobo ar ei sentence tu ki ase মানে auxiliary verb will ase গতিকে যেটো ভার্ব থাকে সেই ভার্বটো আমি লিখিম অলপ আগতে মই কৈছিলো আর যদি অক্সিলারি ভার্ব না থাকে তেতিয়ালে আমি ডাইরেক্ট কোৱেশ্চন অর্থাৎ ডু ডাজ ৰ সহায় নলওঁ ডু ডাজ ৰ সহায় নলওঁ গতিকে কি হ'ব হু উইল পোস্ট দা লেটাৰ ওকে হু উইল পোস্ট দা লেটাৰ ওকে হু উইল পোস্ট দা লেটাৰ ওকে সো ভেরি সিম্পল sentence গটিকে এবাৰ ধৰি কৈছো Shakespeare wrote The Merchant of Venice okay Shakespeare wrote The Merchant of Venice so Shakespeare কি লিখিছিল Merchant of Venice নামৰ নাটকখন লিখিছিল so it was a tragedy comedy written by William Shakespeare the world famous dramatist মানে বহুত ড্রামা লিখিছিল তারে এখন ড্রামা কি দ্য মার্চেন্ট অফ ভেনিস শেক্সপিয়ারে লিখিছিল সো এইটো এই কোৱেশ্চনটোৰ নিচিনা বা এইটো আনসাৰৰ নিচিনা শাহজাহান বিল্ড দা তাজমহল সো শেক্সপিয়ার রোট দ্য মার্চেন্ট অফ ভেনিস সো ইয়াক হু ব্যবহার কৰি কোৱেশ্চন কৰিলে কি হ'ব হু রোট দ্য মার্চেন্ট অফ ভেনিস আনসার শেক্সপিয়ার ওকে হু রোট দ্য মার্চেন্ট অফ ভেনিস গোটেইখিনি একে লিখি দিলে হৈ যাব so who wrote the Merchant of Venice নিশ্চয় হুৰে আমি কোৱেশ্চন কৰাটো একেবাৰে সহজ আৰু এনেকুৱা সহজ যে এফাৰ্মেটিভ সেন্টেন্সত হুৰে যদি আমি কোৱেশ্চন কৰো তেতিয়া হলে যদি অক্সিলাৰী ভাৰ্ব নাথাকিলে আমি তাত ডু ডাজ ডিডৰ সহায় ল'ব নালাগে ওকে অক্সিলাৰী ভাৰ্ব নাথাকিলেও ডু ডাজ ডিডৰ সহায় ল'ব নালাগে ওকে সো আৰু যদি অক্সিলাৰী ভাৰ্ব থাকে সেই অক্সিলাৰী ভাৰ্বটো আমি ব্যৱহাৰ কৰিম ওকে সো এনেকুৱা যিমান সেন্টেন্স আছে য'ত আমি সাবজেক্টক আনসাৰ হিচাপে পাব বিচাৰো সেই আটাইবিলাক সেন্টেন্সতে আমি হু ব্যৱহাৰ কৰি কোৱেশ্চন কৰিম আৰু হু ব্যৱহাৰ কৰি কোৱেশ্চন কৰাটো একেবাৰে সহজ গতিকে মই আজিৰ আলোচনা আৰু বেছি দীঘলীয়া নকৰোঁ আস্ক কোৱেশ্চন সম্পৰ্কে আৰু আলোচনা আমাৰ আছে পিছৰ ভিডিঅ'বিলাকত কৰি থাকিম গতিকে আজি এইখিনিতে মই সমাপ্ত কৰিব বিচাৰিছোঁ সো আপোনালোকৰ কোঅপাৰেশ্যন বিচাৰি মই আপোনালোকক আকৌ ধন্যবাদ জ্ঞাপন কৰি মোৰ ভিডিঅ'টো আজি ইমানতেই সামৰিছোঁ থেংক ইউ